শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰি কৃতাৰ্থ কৰিব বুলি আশা কৰিলোঁ। যি শ্ৰদ্ধাৰে পুলক হাজৰিকা সভাপতি, আমিৰ খান সম্পাদক বিশ্বনাথ, আৰু আমাৰ এখন স্মাৰকপত্ৰ বিশ্বনাথ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ। যিহেতু যোৱাকালি যি ঘটনা সংঘটিত হ'ল পাণবজাৰস্থিত আৰক্ষী থানাই যি দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত আমাৰ সতীৰ্থ সাংবাদিক দিলৱাৰ হুছেইন ডাঙৰীয়াক তেওঁ গ্ৰেপ্তাৰ কৰিছে আৰু আমি তেখেতৰ বিনা চৰ্তত মুকলি কৰাৰ দাবী তুলিছোঁ আৰু এখন স্মাৰকপত্ৰ আমি মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ। মই পাঠ কৰি দিছোঁ। হয়, অসমৰ সংবাদ জগতৰ কাৰণে এক ক'লা অধ্যায় বুলি ক'ব লাগিব কালিৰ যি ঘটনা সংঘটিত হৈছে। গুৱাহাটীৰ যি পাণবজাৰস্থিত আৰক্ষী থানাই অতি নিগ্ৰহ কৰিছে সাংবাদিকৰ ওপৰত, আৰু দিলৱাৰ হুছেইন মজুমদাৰ যি আমাৰ সতীৰ্থ সাংবাদিক, তেখেতক গ্ৰেপ্তাৰ কৰিছে। এগৰাকী দুৰ্নীতিপৰায়ণ বিষয়াৰ যি অভিযোগত দুৰ্নীতিপৰায়ণ বিষয়াগৰাকীৰ অভিযোগ আছিলে, আৰু সেই অভিযোগৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ বাবেই সাংবাদিকগৰাকীক এনেদৰে পাণবজাৰস্থিত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু আমি এই কাৰ্যক বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবে ধিক্কাৰ দিছোঁ, তীব্ৰ ভাষাত গৰিহণা দিছোঁ আৰু গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ। আৰু আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ, আমি বিশ্বনাথ জিলা আয়ুক্তগৰাকীৰ জৰিয়তে আমি এখন স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছোঁ, আৰু তাত আমি কৈছোঁ, দাবী জনাইছোঁ যে সাংবাদিকগৰাকীক বিনা চৰ্তত অতি শীঘ্ৰে মুকলি কৰি দিব লাগে, আৰু গণতন্ত্ৰৰ যি আমি চতুৰ্থ স্তম্ভ বুলি কয়, সেই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি যি শংকা আহি পৰিছে, বৰ্তমান যি ভাবুকি আহি পৰিছে, সেয়া তেওঁলোকে যি অসম চৰকাৰে হস্তক্ষেপ কৰি নিজে এক সুব্যৱস্থা কৰি সাংবাদিকসকলক যাতে নিৰাপত্তা সুনিশ্চিত কৰে, ইয়াৰ বাবে আমি দাবী জনাইছোঁ। ক'ব লাগিব যে আচলতে সাংবাদিক জগতৰ বাবে এক কলা অধ্যায় বুলি ক'ব লাগিব। কাৰণ আজি কিছুদিনৰ পৰা দেখা গৈছে সাংবাদিকে যিকোনো দুৰ্নীতিৰ বাতৰি কৰিলে জেলত যাবলগীয়া হয়, দুৰ্ঘটনাৰ বাতৰি কৰিলে জেলত যাবলগীয়া হয়, প্ৰশ্ন কৰিলে নিগ্ৰহৰ সন্মুখীন হয়। যেতিয়া তেতিয়া য'তে ত'তে আজি দুদিন পূৰ্বে দেখা গৈছে তেজপুৰতো এজন জ্যেষ্ঠ সাংবাদিকক ৰাজপথতে দুৰ্বৃত্তই আক্ৰমণ কৰিছে, আৰু তেনে ঘটনা আজি কিছুদিনৰ পৰা দেখা গৈছে। বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন কৰিলে, দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিলে সাংবাদিক বিভিন্ন স্থানত দেখা গৈছে যে আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু যোৱাকালিও ক'ব লাগিব যে দিলৱাৰ হুছেইন মজুমদাৰ নামৰ যিগৰাকী গুৱাহাটীৰ ক্ৰছকাৰ নামৰ সংবাদ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ সাংবাদিক, তেখেত বেংকৰ দুৰ্নীতিৰ বিৰুদ্ধে বাতৰিৰ বাবে বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেখেতক। গতিকে আচলতে আমি প্ৰশ্ন উত্থাপন কৰিছোঁ যে আচলতে সাংবাদিকতা বা গণতন্ত্ৰ কোন দিশে? এতিয়া সাংবাদিকতাৰ যি স্বাধীনতা, এই স্বাধীনতা আছেনে নাই? আচলতে সাংবাদিকে কি কৰিব লাগে, কেনেবোৰ বাতৰি কৰিব লাগে? যি বাতৰিয়ে নকৰক, যেনে বাতৰিয়ে নকৰক, সাংবাদিকসকল কিন্তু নিগ্ৰহ আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে যোৱাকালি যি ঘটনা দিলৱাৰ হুছেইন গ্ৰেপ্তাৰ কৰা হৈছে, আমি এই ধিক্কাৰ জনাইছোঁ আমি, আৰু বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবে ধিক্কাৰ জনাইছোঁ এই কাৰ্যক। আৰু আমি আজি আমাৰ কলা বেজ পৰিধান কৰি আমি বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখনি স্মাৰকপত্ৰৰে দাবী জনাইছোঁ, মুখ্যমন্ত্ৰীক আমি দাবী জনাইছোঁ যাতে অতি শীঘ্ৰে বিনা চৰ্তে মুকলি কৰি দিয়ে দিলৱাৰ হুছেইন মজুমদাৰক, আৰু সাংবাদিকৰ যি নিৰাপত্তা সুনিশ্চিত কৰে তাৰে আমি দাবী জনাইছোঁ। ধন্যবাদ। বিশ্বনাথ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে বিষয় গ্ৰেপ্তাৰ হোৱা সাংবাদিকক বিনা চৰ্তত মুকলি কৰা দাবী। মহোদয়, আপোনাক বিষয়ে জনাইছোঁ যে কালি এক অভিযোগক কেন্দ্ৰ কৰি গুৱাহাটীৰ পল্টন বজাৰস্থিত এপেক্স বেংকৰ পৰিচালনা